নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰূপজ্যোতি কৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে। এটা কংগ্ৰেছত থাকোঁতে ৰূপজ্যোতি কৰ্মীয়ে মোকো নকল কৰিবলগীয়া কথা কৈছিল। ৰূপজ্যোতি কৰ্মীৰ এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে। এটা বেচেৰা আখ্যাৰে বিধানসভাত কৰ্মীৰ সমৰ্থনত ভাষণ এতিয়া মুখ্যমন্ত্ৰীগৰাকী। সদনত বিধায়ক ৰূপজ্যোতি কৰ্মীক এতিয়া বেচেৰা আখ্যা মুখ্যমন্ত্ৰীগৰাকীৰ। এটা ৰূপজ্যোতি কৰ্মীক সমৰ্থন কৰি সদনত ভাষণ এতিয়া মুখ্যমন্ত্ৰীগৰাকী। ৰূপজ্যোতি কৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। বেচেৰাই দিনে ৰাতি এটা ৰাস্তাৰ বাবে মোৰ লগত কাজিয়া কৰি থাকে। কংগ্ৰেছত থাকোঁতে তেওঁ মোকো নক'বলগীয়া কথা কৈছিল। এটা ৰূপজ্যোতি কৰ্মীয়ে এটা নিপীড়িত নিষ্পেষিত জাতিক প্ৰতিনিধিত্ব কৰে। সদনত বিধায়ক ৰূপজ্যোতি কৰ্মীক বেচেৰা আখ্যা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা ৰূপজ্যোতি কৰ্মীক সমৰ্থন কৰি সদনত ভাষণ মুখ্যমন্ত্ৰীগৰাকী। ৰূপজ্যোতি কৰ্মীৰ ভগৱান প্ৰদত্ত এটা বেমাৰ আছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এতিয়া শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ। বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক নেতা কৰ্মী। পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত সহনীয়া। সদল বলে কংগ্ৰেছত যোগদান কৰাক লৈ এটা ব্যাপক চৰ্চা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত এতিয়া মুখ্যম আঘাত। বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক নেতা কৰ্মী। পশ্চিম কাৰ্বি আংলঙত শক্তি বৃদ্ধি কংগ্ৰেছৰ। খেৰণীত বিজেপিৰ আৰু APHLCৰ দলৰ শতাধিক নেতা কৰ্মীয়ে যোগ দিলে কংগ্ৰেছত। এটা পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত এতিয়া সহনীয়া। সদল বলে কংগ্ৰেছত এতিয়া যোগদান কৰাক লৈ ব্যাপক চৰ্চা। সদল বলে কংগ্ৰেছত এতিয়া যোগদান কৰাক লৈ ব্যাপক চৰ্চা হৈছে। আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত এতিয়া মুখ্যম আঘাত। বিজেপি এৰি কংগ্ৰেছলৈ শতাধিক নেতা কৰ্মী। পশ্চিম কাৰ্বি আংলঙত শক্তি বৃদ্ধি কংগ্ৰেছৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। অৰুণোদয় আঁচনিত দালাল। এটা অৰুণোদয় দিয়াৰ নামত মুকলিকৈ ধন সংগ্ৰহ কৰে দালালে। এটা বিলাসীপাৰাত দালাল সুৰক্ষিত আলমে ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এটা ব্ৰেকিং নিউজ। চৰকাৰী অৰুণোদয় আঁচনিত ওলাইছে এতিয়া দালাল। অৰুণোদয় দিয়াৰ নামত মুকলিকৈ ধন সংগ্ৰহ কৰে দালালে। ৭০,০০০ টকাৰ উৎকোচ লোৱাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ধুবুৰী বিলাসীপাৰাত মধ্যভোগী দালালে এতিয়া সংগ্ৰহ কৰিছিল ধন। এতিয়া আলমগঞ্জৰ সুৰক্ষিত আলমে লৈছিল ৭০,০০০ টকাৰ ঘোচ। অৰুণোদয় আঁচনিত দৰিদ্ৰ মহিলাৰ নাম অন্তৰ্ভুক্ত দিছিল প্ৰতিশ্ৰুতি। এটা অৰুণোদয় আঁচনিত সংঘটিত অনিয়মক লৈ ধুবুৰীত এতিয়া প্ৰতিক্ৰিয়া। দালাল সুৰক্ষিত আলমক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী এতিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ। এটা চৰকাৰী অৰুণোদয় আঁচনিত ওলাইছে দালাল। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্ধুক। এইবাৰ গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ এই সিদ্ধান্ত। থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল ৪টাকৈ গৰু চোৰে। ৰাজ্যত পুনৰ অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনা। হোজাই নীলবাগানত গৰু চোৰক লৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এতিয়া আশীনগৰত গৰু চোৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। উদালি থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল ৪ গৰু চোৰে। চোৰকেইটাক ধৰিবলৈ পিছে পিছে আহিছিল এতিয়া আৰক্ষীৰ বাহন। সেই সময়তেই পলায়ন কৰিবলৈ চেষ্টা কৰে ৪ চোৰে। নীলবাগানত মুবাৰ কবৰস্থিত গুলীচালনা কৰে আৰক্ষীয়ে। এটা পথাৰত খেদি খেদি আৰক্ষীয়ে আটক কৰে ২ গৰু চোৰক। এটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন ২টা চোৰ। আৰক্ষীয়ে আটক কৰা চোৰ দুটা হাইদৰ আলী আৰু হাৰুণ ৰছিদ বুলি জানিব পৰা গৈছে। পলায়ন কৰা ২ চোৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। এটা ৰাজ্যত পুনৰ অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মিয়াৰ বাবে এইবাৰ সুকীয়া বিধানসভাৰ প্ৰসংগ উত্থাপন ৰেজাউল কৰিম চৰকাৰৰ। এটা মিয়াসকলক তুচ্ছ তাচ্ছিল্য কৰি থকা সহ্য কৰা নহ'ব বুলি কয় ৰেজাউল কৰিম চৰকাৰে। বিধানসভাক আৰু পৈতৃক সম্পত্তি নহয় বুলি কয়। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মিয়া শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰ।
মিয়াক যদি ইমানেই বেয়া পায় মিয়াৰ বাবে সুকীয়া বিধানসভা বনাই দিয়ক। বিজেপি দল আৰু চৰকাৰ এনেকুৱা হৈছে মিয়া শব্দ নহ'লে তেওঁলোকে পেটত ভাত নাযায়। মিয়া শব্দ নহ'লে তেওঁলোকৰ শান্তি নাই। এই মিয়াসকলৰ পৰাই চামগুৰিত গৈ ভোট বিচাৰে। মিয়াৰ 40% ভোটেৰে দীপ্লুৰঞ্জন শৰ্মা বিধায়ক হ'ল। মিয়া জনপ্ৰতিনিধিকো সন্মানীয় ভোটাৰসকলে নিৰ্বাচন কৰি বিধানসভালৈ পঠিয়াইছিল। এটা বিধানসভাৰ কাৰো পৈতৃক সম্পত্তি নহয় বুলি কয় আমচুৱে। এয়া বিজেপি দলৰ পৈতৃক সম্পত্তি নহয় এনেদৰে কয় আৰু বিধানসভাত 126জন জনপ্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰে। ইয়াত কোনেও কাকো বাধা দিব নোৱাৰে। মিয়া নহ'লে এতিয়া বিজেপি আগুৱাই যাব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে। মিয়াসকলক এনেদৰে তুচ্ছ তাচিল্য কৰি থকা সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে ৰেজাউল কৰিম চৰকাৰে। এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপুনি উন্নয়নৰ ৰাজনীতি কৰক, সমন্বয়ৰ ৰাজনীতি কৰক। এই মন্তব্য আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। মিয়াৰ শব্দক লৈ পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া ৰেজাউল কৰিম চৰকাৰৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, দল বদলো আৰু পাল্টি মৰাৰ অভ্যাস নীতিশ কুমাৰৰ আছে। মুছলমানৰ হকে থিয় হ'ম বুলি প্ৰতিশ্ৰুতি দি পুনৰ ওলোটা খৰ দিলে নীতিশ কুমাৰে। মুছলিম বিৰোধী নীতিৰ সময়ত মাত দিব নোৱাৰা নীতিশে কোনো ইফতাৰ পাৰ্টি দিব নালাগে বুলি কয় মিয়াৰ সংগঠনে। এটা 7টাকৈ প্ৰধান মুছলিম সংগঠনে ল'লে ডাঙৰ সিদ্ধান্ত। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দল বদলো আৰু পাল্টি মৰাৰ অভ্যাস আছে নীতিশ কুমাৰৰ। বিহাৰৰ ৰাজনীতিত আন এক আঘাত মুছলিম সংগঠনৰ সমূহ ডাঙৰ সিদ্ধান্ত। 7টাকৈ প্ৰধান মুছলিম সংগঠনে বয়কট কৰিছে এতিয়া নীতিশ কুমাৰৰ ইফতাৰৰ পাৰ্টি। ইমাৰত এশৰীয়া জামাত ই ইছলামী লগতে জামাত আহলে হাদিস আৰু খানকাহ মুজিবিয়া, অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ড, জামিয়ত উলেমা লগতে ই হিন্দ আৰু খানকাহ ৰহমানিয়াই বয়কট কৰিছে নীতিশ কুমাৰৰ ইফতাৰ। এটা নীতিশ কুমাৰৰ ওপৰত মুছলিম বিৰোধী নীতিৰ অভিযোগ এই মুছলিম সংগঠনবোৰৰ। মুখত এটা পেটত এটা নীতি প্ৰণয়ন কৰাৰ অভিযোগ এতিয়া নীতিশ কুমাৰৰ বিৰুদ্ধে। ৱাকফ সংশোধনী বিধেয়কৰ সমৰ্থন কৰিছে এতিয়া নীতিশে, যাৰ ফলত মুছলিম সমাজৰ ধৰ্মীয় আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত সংকট আহিছে। কেৱল ৱাকফ বিধেয়কেই নহয়, নীতিশ কুমাৰ কেইবাবাৰো বিজেপিৰ সকলো সিদ্ধান্তক মানি আহিছে। এনেদৰে মন্তব্য কৰে মুছলিম সংগঠনে। মুছলমানৰ হকে থিয় হ'ম বুলি প্ৰতিশ্ৰুতি দি বিশ্বাসঘাতকতা কৰিলে নীতিশ কুমাৰে। লগতে 3 তালাক আৰু অন্যান্য বিতৰ্কীয় সিদ্ধান্তসমূহক মানি লৈছিল নীতিশ কুমাৰে। এটা মুছলিম সমাজৰ বিৰুদ্ধে অনা আইনসমূহক সমৰ্থন দি আহিছে নীতিশ কুমাৰে। এটা মুছলিমৰ মাজত দীঘলীয়া সময়ৰ পৰা অসন্তুষ্টিৰ সৃষ্টি হৈ আহিছে এই আইনসমূহৰ বাবে। এটা মুছলিম বিৰোধী আইন অনাৰ সময়ত মাত নমতা নীতিশৰ ইফতাৰৰ আয়োজন কৰাৰ একো অৰ্থ নাই বুলি কয় মুছলিম সংগঠনে। এটা প্ৰতি বছৰে ৰমজানৰ সময়ত বিহাৰত মুখ্যমন্ত্ৰীৰ বাসভৱনত আয়োজন কৰা হয় ইফতাৰৰ পাৰ্টি, য'ত মুছলিম সমাজৰ ডাঙৰ ডাঙৰ নেতা উলমা লগতে বুদ্ধিজীৱী আৰু ৰাজনীতিবাদে অংশ লয়। কিন্তু এই বছৰত বহু সংগঠনে বয়কট ঘোষণা কৰিছে নীতিশ কুমাৰৰ ইফতাৰৰ পাৰ্টি। এটা নীতিশ কুমাৰে যেতিয়া ৱাকফ বিধেয়কৰ প্ৰতিবাদ কৰিব নোৱাৰে, তেওঁ কোনো ইফতাৰৰ পাৰ্টি দিব নালাগে বুলিও কয়। লগতে তেওঁ যেতিয়া কাৰ দৰে মুছলিম বিৰোধী আইনত বিজেপিৰ সৈতে থাকে, তেওঁৰ সৈতে আমি নবহো বুলিও কৈছে। এটা নীতিশ কুমাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা, দল বদলো আৰু পাল্টি মৰাৰ অভ্যাসৰ অভিযোগ। তেওঁ কেতিয়াবা মহাগঠবন্ধনত থাকে, কেতিয়াবা বিজেপিৰ সৈতে থাকে। এটা তেওঁ কি আমি বিশ্বাস কৰিম, এনেদৰে ডাঙৰ প্ৰশ্ন কৰে। দল বদলো আৰু পাল্টি মৰাৰ অভ্যাস আছে এতিয়া নীতিশ কুমাৰৰ। এটা বিহাৰৰ ৰাজনীতিত আন এক আঘাত এতিয়া মুছলিম সংগঠনৰ সমূহৰ ডাঙৰ সিদ্ধান্ত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। বুলডোজাৰে একশ্যনক লৈ ডাঙৰ মন্তব্য কৰে সৰ্বোচ্চ ন্যায়ালয়। উচ্ছেদক অসাংবিধানিক আখ্যা সুপ্ৰিম কোৰ্টৰ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বুলডোজাৰেৰে ঘৰ ভঙাটো সংবিধানৰ ওপৰত বুলডোজাৰ চলোৱাৰ দৰে হৈছে। বুলডোজাৰ একশ্যনক লৈ এটা ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়। উচ্ছেদক অসাংবিধানিক আখ্যা এতিয়া সুপ্ৰিম কোৰ্টৰ। সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কৰিলে ডাঙৰ মন্তব্য। সাধাৰণ লোকৰ ওপৰৰ পৰা ছাদ আঁতৰাই দিয়াটো ভুল। মানুহৰ ঘৰ বুলডোজাৰে ভঙাটো সম্পূৰ্ণৰূপে অসাংবিধানিক।
এটা সুপ্ৰিম কোৰ্টে বিগত বৰ্ষতে স্পষ্ট কৰিছিল এই বিষয়ে। ইয়াৰ পাছতো দেশৰ বিভিন্ন স্থানত দিনক দিনে মানুহৰ সম্পত্তিৰ ওপৰত বুলডোজাৰ চলোৱা হৈছে। এটা দেশজুৰি ৰাজ্য চৰকাৰসমূহ এনে কাৰ্য কৰি গৈ আছে। এটা ৰাজ্য চৰকাৰসমূহ বুলডোজাৰ কাৰ্যৰ ওপৰত আপত্তি দাঙি ধৰিছে সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই। এটা উজ্জ্বল ভূঞাই শনিবাৰে 22 মাৰ্চত কৰিছিল এটা ডাঙৰ মন্তব্য। ঘৰ ভাঙি দিয়া পৰম্পৰা চিন্তাজনক আৰু দুখজনক বুলি কৈছে। এয়া আইনৰ মূল ধাৰণাৰ উলংঘন আৰু ইয়াক ৰোধ কৰিব লাগিব। ই আমাৰ ন্যায় বিতৰণ প্ৰণালীখনৰ মূল সংগঠনৰ ধ্বংস কৰিব। ঘৰ ভাঙি পেলোৱাৰ পাছত তেওঁলোক সকলো কলৈ যাব? ডাঙৰ প্ৰশ্ন কৰিছে। ডাঙৰ প্ৰশ্ন এতিয়া সুপ্ৰিম কোৰ্টৰ উজ্জ্বল ভূঞাৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মোৰ খং বেছি, সেইকাৰণে মোৰ খং উঠি গ'ল। এটা বিৰোধীয়ে এইবোৰ নাটক কৰি আছে, সেইবাবে মোৰ বক্তব্যৰ মাজত কোনেও মাত মাতিব নালাগে। গতিকে এইবোৰত ভাবি থাকি লাভ নাই বুলি কৈছে ৰূপজ্যোতি কুৰ্মীয়ে। এটা ৰূপজ্যোতি কুৰ্মীৰ ডাঙৰ মন্তব্য। ময়ো কাৰো ভাষণৰ মাজত মাত নিদিওঁ, এনেদৰে কৈছে ৰূপজ্যোতি কুৰ্মীয়ে। সেইবাবে মোৰ বক্তব্যৰ মাজত কোনেও মাত মাতিব নালাগে। বিৰোধীয়ে এইবোৰ নাটক কৰি আছে, কৰি থাকিব। গতিকে এইবোৰত ভাবি থাকি লাভ নাই বুলিও কয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। এটা বিধানসভাৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীক নিষিদ্ধ কৰাক লৈ ডাঙৰ মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। বিধানসভাৰ মজিয়াত মই কিয় নোসোমাম? মোক এটা দিনৰ বাবেও নিলম্বন কৰিব নোৱাৰে। মৰিয়নিৰ ৰাইজে মোক জয় কৰি পঠিয়াইছে, গতিকে মোৰ বিধানসভাৰ মজিয়াত সোমোৱাৰ অধিকাৰ আছে। ইতিমধ্যে মই এই বিষয়ে ক্ষমা বিচাৰিছোঁ। এইটো ডাঙৰ কথা নহয় বুলিও কৈছে ৰূপজ্যোতি কুৰ্মীয়ে। আমাৰ বহুত দায়িত্ব, গতিকে আমি ঠাণ্ডা মগজুৰে কাম কৰিব লাগিব। বিধানসভাৰ মজিয়াত এতিয়া বিৰূপ মন্তব্য কৰাৰ পিছতো চেয়াৰমান আলীয়ে ক্ষমা নিবিচাৰিলে। বিধানসভাৰ মজিয়াত কৰা কাণ্ডক লৈ ৰূপজ্যোতি কুৰ্মীৰ ডাঙৰ মন্তব্য।